প্ৰথম কুৱেশ্যনটো চোৱা, কোনখন আছিল আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়? আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খনৰ নাম হৈছে নালন্দা। নেক্সট কুৱেশ্যন, কোনে শূন্য আৱিষ্কাৰ কৰিলে? শূন্যৰ আৱিষ্কাৰ কৰিছিলে আৰ্যভট্টই। মন্দিৰ নিৰ্মাণ কলাৰ প্ৰথম জন্ম কেতিয়া হৈছিল? উত্তৰটো হৈছে গুপ্ত যুগত মন্দিৰ নিৰ্মাণ কলাৰ প্ৰথম জন্ম হৈছিলে। ভাৰতত কোনে প্ৰথমে সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল? উত্তৰটো হৈছে ইণ্ডো বেক্টেৰিয়ানসকলে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংস্কৃতিৰ সোণালী যুগ আছিল গুপ্ত যুগ। গুপ্ত যুগ আছিলে ভাৰতীয় সংস্কৃতিৰ সোণালী যুগ। মহাবীৰৰ আদি নাম কি আছিল? মহাবীৰৰ আদি নাম আছিলে বৰ্ধমান। তৃতীয় বৌদ্ধ পৰিষদৰ পৃষ্ঠপোষকতা কাৰ আছিল? উত্তৰটো হৈছে অশোকৰ। ইক্তাদাৰী প্ৰথা বা ব্যৱস্থা কোনে আৰম্ভ কৰিছিল? উত্তৰটো হৈছে ইলতুৎমিছে। কোন শাসকে বৌদ্ধসকলৰ বাবে বিখ্যাত বিক্ৰমশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হৈছে ধৰ্মপাল।